লগত 108 তাৰ পিছফালে বাইক লৈ আছে বাৰু মানুহজন তো তেখেতে ফচি ৰৈছে আমিনো কিহৰ কি হে মানে স্কেন কৰি লৈ লয় ভাই পইচা কাটি দিয়ে তো সেইকাৰণে ফাষ্টেগটো হাতেদি এনেকৈ ধৰিব লাগে ধৰিলে গাইজ গুড ইভিনিং ৱেলকাম টু আৱাৰ ব্লগ আৰু এতিয়া গুড ইভিনিং হৈ থকা নাই ৰাতি 9টা কিমান হ'ল 40 হ'ল এতিয়া গুড নাইট ক'ব হৈছে লাহেকৈ কিন্তু মোৰ কাৰণে গুড ইভিনিং হৈছে দিয়ক কাৰণ মই এতিয়া বহি আছোঁ লাল গণেশৰ পৰা এতিয়া মই যাই আছোঁ ঘৰত আৰু দিনটো আজি ঠিক খাচ নগ'ল মুভি এখন চাব গ'লোঁ দেবেৰা আছিল গোটেই বেয়া লগা নাই ভালে লাগিছে মুভিটো সেইখন চাই আহি মোৰ অলপ কাম আছিল কৰি ল'লোঁ আৰু গাড়ী মোৰ বেয়া হৈছিলে পামচাৰ বাতিলোঁ প্লাছ আৰু দুটামান কাম আছিলে কৰি ল'লোঁ এইকেইটা কৰি লৈ এতিয়াহে মই ঘৰত যাব ওলাইছোঁ ইয়াৰ পৰা আৰু 5 মিনিট লাগিব ইয়াতে মই ৰখি আছোঁ এজনক আহি আছে তাৰ পৰা কাগজ এখন ল'ব লাগে তেতিয়া তাৰপিছতে মই ঘৰত যাম ৰাতিপুৱা উঠিছিলোঁ 6টাত এতিয়া 9:40 হৈছে এতিয়ালৈ চকু মই মোজা নাই মেলি আছোঁ নন ষ্টপ মেলি আছোঁ এবাৰ দুবাৰ মুজি দিওঁ সেইটো বেলেগ কথা বাৰু কিন্তু কণ্টিনিউৱাছলি 20-30 মিনিটৰ কাৰণে মই চকু মোজা নাই কণ্টিনিউ মেলিয়ে আছোঁ আৰু ৰাতিপুৱা আহিছিলোঁ 6টা বজাত তেতিয়া ভিডিঅ'টো তুলিছিলোঁ হাতত কিন্তু মোবাইলটো চাৰ্জ নাই আৰু এতিয়াও চাৰ্জ নাই চিৰিয়াছলি ক'বলৈ গ'লে পাৱাৰ বেংক নাই লগত আৰু প্লাছ মোবাইল চাৰ্জ দিবৰ কাৰণে চাৰ্জাৰডালো নাই লগত তো কিবাকৈ 16% আছে সেইখিনিদি ভিডিঅ' বনাই মই আকৌ বাহিৰতে চাই লৈ যাব লাগিব আৰু সন্ধিয়া মানে ৰাতি ৰ'বচোন অলপ কেমেৰাটা অলপ সৰু কৰি ল'ব পাৰি না নোৱাৰি তো ৰাতি যাব লাগিব এতিয়া যাব লাগিব চাৰ্জ দিয়া নাই মোবাইল চাৰ্জ দিব লাগিব টোপনি লাগিছে অলপ হালকা কিন্তু দিনটো গোটেই খাচ নগ'ল গাইজ আজি কিমান আছিলে 30 তাৰিখ ছেপ্টেম্বৰ সিমান এটা খাচ নগ'ল বাদ বাকী ৰাতিপুৱা সেনেকৈ আহিলোঁ এনেকৈ গ'লোঁ বাছ সেয়ে আৰু সিমান এটা ঠিকে নগ'ল আৰু গ্লাছ পূৰা লেতেৰা হৈছে চাওকচোন মই ক'ত বহি আছোঁ বৰ্তমান 0.6ত দেখাই দিছোঁ এবাৰ 0.1ত আনিছোঁ 3.8 আনিছোঁ এইটো পূৰা লাল গণেশ গাইজ ৰুমত আহিছিলোঁ এই ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ এইটো পিন্ধি ল'লোঁ টি চাৰ্ট আৰু এইটো ট্ৰেকটো কয় ভাই এইটো টি চাৰ্ট আৰু ট্ৰেক পিন্ধি ল'লোঁ মানে কি হ'ল জানেনে দিনটো এটা কাপোৰে পিন্ধি থাকিব নোৱাৰি বৰ অশান্তি লাগে সেইটো কাৰণে ন লাইট অফ কৰি দিওঁ ৰ'ব লাইট অফ কৰি দিলে চাগে দেখাই নাপাব নেকি অঁ এই দিনটো মানে এটা কাপোৰে পিন্ধি থাকিব নোৱাৰি আৰু ট্ৰেক আৰু টি চাৰ্টত যিটো কমফৰ্টেবল পায় ন সেইটো কমফৰ্টেবল মানে জিন্স আৰু চাৰ্টৰ কাপোৰ তো সেইটো কাৰণে মানে জিন্সৰ চাৰ্টটো পিন্ধি এতিয়া সময় আছে পূৰা 10টা আৰু এই ৰাতি 10টা বজাত যাম মই 1 ঘণ্টাৰ ৰাস্তা বাৰু কিন্তু তথাপিও ট্ৰাক চাক অলপ চলে ন ৰাতি বেছিকৈ তো বেছি টাইম নালাগিলেই হ'ল আৰু বাইক লৈ নাযাওঁ গাড়ী লৈ যাম আজি বেলেগৰ গাড়ী লৈ যাম এলটো দবাই দিম আজি বাপেকে হাৱা আছে নাই হাৱা এটা অলপ কম থকা হান লাগি আছে মোৰ অলপ এইটো চকাত চলি যাব দে কিবাকৈ গ'লেই হ'ল আৰু ইমান গৰম না আজি অলপ গৰমটো পৰিছে আজি গাইজ অলপমান দিছে বেছি দিয়া নাই বাৰু আৰু সেইখন গাড়ী টোলগেটৰ মোৰ পাছ আছে এইখন গাড়ী নাই তো সেইখন গাড়ী পাছখন মই লৈ লৈছোঁ এইখন পাছ আৰু এইটো মোৰ গাড়ীৰ চাবি এইকেইটা বস্তু লৈ লৈছোঁ 6-6টা অঁ আহিছে তো আৰু ভাই যদি এটা দুটা মানে মই কালি ভিডিঅ'টোত এটা জুবিনদাৰ অসমীয়া গান বজাইছিলোঁ মই জানো 15 ছেকেণ্ডৰ যদি ওপৰত আপোনাৰ ভিডিঅ' মানে কিবা গানেই হওক কিবাই হওক যদি আপলোড দিয়া যায় বেলেগৰ গান হওক বা মুভিৰ কিবা ক্লিপ হওক 15 ছেকেণ্ডৰ ওপৰত যদি আপলোড দিয়া যায় কপিৰাইট লাগে সেইটো কথা মই জানো ঠিক আছে তো মই জুবিনদাৰ গান এটা 13 ছেকেণ্ড 12 ছেকেণ্ডমান হৈছে নেকি ইমান মানত আপলোড দিছিলোঁ সেইটোতো কপিৰাইট ধৰিছে ভাই তো আকৌ মই আজিৰ ভিডিঅ'টোত আপোনাৰ আকৌ মই কি কৰিছোঁ 6 আজিৰ ভিডিঅ'টোত আকৌ মই আপোনাৰ ভিডিঅ'টো যিটো আপলোড দিছিলোঁ সেইটো কপিৰাইট আহিছে ভাই নতুন চেনেল নতুন ফাৰ্ষ্ট ভিডিঅ' তাতে যদি মোৰ কপিৰাইট আহে কেনেকৈ হ'ব আকৌ সেইটো ভিডিঅ' 8 GB তো 8 GBটো আপলোড দিওঁতে মোৰ 2 ঘণ্টামান লৈছে এয়াৰটেল আৰু জিঅ' নেটৱৰ্ক মানে 5G যদিও আজিকালি শ্ল' ইমান এটা ফাষ্ট নহয় তো 2 ঘণ্টামান লাগিছে আকৌ নতুনকৈ ভিডিঅ' আকৌ সেইটো ডিলিট কৰি নতুনকৈ আকৌ এডিট কৰি আপলোড দিওঁতে মোৰ আজি দিনটো মানে সিমান এটা মানে কি ক'ম আৰু ঠিক ভাই ইহঁতে বহুত ডিষ্টাৰ্ব দিয়ে আৰে মই ক'লোঁ নহয় ইহঁতে ৰাতি মানে বহুত অশান্তি লগায় দিনত চালা বেলেগ গাড়ীয়ে অশান্তি লগায় আৰু ৰাতি হ'লে এই ট্ৰাকবোৰে ন জিনা আৰাম কৰি দিয়ে ৰে ফাইনেলি মই নেশ্যনেল হাইৱেত উঠি গ'লোঁ আৰু ইয়াৰ পৰা মই কিলোমিটাৰটো দেখাই আছোঁ চাইনবোৰ্ড মাৰা আছে পূৰা মই বাহিৰতে চাৰিআলি পূৰা ফুলকৈ ডাঙৰকৈ এখন চাইনবোৰ্ড মাৰা আছে গড়চুক নহয় এইখিনি গড়চুক নেকি না আই এছ বি টি পাৰ হৈ ট্ৰাকখনে ঢাক আগুৰি ধৰিলে ন চাই লওক বাহিৰতে চাৰিআলি 34 কিলোমিটাৰ আৰু
গাইজ সময় হৈছে এতিয়া কিমান জানেনে 10:10 ঠিক আছে 34 কিলোমিটাৰ মই বাৰটা চাই লৈ কভাৰ কৰিম 10:10 হৈছে না দেখা যাব আজি কিমান পানী মাছ एल्टू चल मेरे बच्चों तू मेरा साथ दे यार आज का दिन मेरे साथ दे मेरा इज्जत बचा ले आज ठीक है ना তো নেশ্যনেল হাইৱে বাৰু ইয়াৰ পৰা জালুকবাৰীলৈ মজা দেখিছে না বাহিৰত চলাই থকা যেন ফিল কৰিব আপোনালোকে ইয়াতে গাড়ী চলাই থাকিলে কিন্তু আমাৰ এই খেচাৰাবোৰে গাড়ী চলাই থাকিলে অলপ অসুবিধা হয় বাৰু এই যিবোৰ মানে মোবাইলটো কাণত লৈ কথা পাতি থাকে গৈ থাকে আৰু গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড কথা পাতি গাড়ী চলাই গৈ থাকে সিহঁতে মানে দুনিয়াৰ কথা পাহৰিয়ে যায় সিহঁতৰ পিছত যে গাড়ী থাকে বা কিবা থাকে সিহঁতে চব পাহৰি যায় মই কৈছোঁ ন সিহঁতে নিজৰ দুনিয়াত গুচি যায় মানে সেইকাৰণে স্পীডটো চলাব নোৱাৰি মেইনটেইন কৰি এতিয়া মই 80 চলাইছোঁ কি মজাকৈ গৈ আছোঁ না চাবচোন কোনোবা আগত এখন আহিব ভেটা দিব সি আহিলে ই ক'ৰবাৰ পৰা আহিছে অভাৰটেক কৰি এইটো লেনৰ পৰা এইটো লেন চিধা আহি গৈছে এতিয়া সেইটো লেনতো যাবহি ন' ছিগনেল ভাই তাৰ কোনো ছিগনেলৰ ব্যৱস্থাই নাই এই ইয়াতে যে থাকে এই বস্তুকেইটা এনেই দিয়ে নেকি আমাৰ অসমততো এই মই ক'লোঁ ন ইণ্ডিকেটাৰ দিয়া বস্তুকেইটা এনেই দিছে মানে দি লাভেই নাই মই ক'লোঁ ন সিহঁতক খালি আপাৰ মাৰিব জানে বাছ হৰণ মাৰিব জানে এই দুটা কাম পূৰা পাৰফেক্টলি কৰে কিন্তু আমাৰ ইয়াৰে ড্ৰাইভাৰবোৰে গাইজ মোৰ আগত এখন এই বেলেনো গৈ আছে এখন ভাই চলাইছে দেই কিছু গাড়ী চলাইছে কিন্তু দবাইছে হে মই অলপ আগত 80ত আছিলোঁ সি 120ত আহিছে ভাই মোৰ ওচৰেদি তেজপুৰৰ গাড়ী দবাইছে কিছু সি বহুত দূৰ যাব ন সেইকাৰণে মানে তাক ইমাৰ্জেঞ্চিও হ'ব পাৰে দিয়কচোন এইটো নকওঁ কিন্তু তাতে এই ডাম্পাৰবোৰ দেখিছে নে ইহঁতো কম নহয় ন ইহঁতো কম নুৰাই গাড়ী চা না ভাই আৰু ৰাতি বিশেষকৈ এইটো জালুকবাৰীৰ পৰা যিটো চাৰিআলিৰ ৰাস্তা আছে ন সেইটো ৰাস্তাত 8টাৰ পিছত যিবিলাকে বাইক লৈ আহে ন সেইবিলাকে গম পায় যে কিমান কষ্ট লাইফটোত কিয় কৈছোঁ গম পায় নাই এই ডাম্পাৰ ট্ৰাক সিহঁতে এইবোৰ ফালি আহিব লাগে আৰু অহাৰ পিছত ধূলি বালি দেখিছেনে ইমান ধূলি বালি সহ্য কৰি ফিল মানে অৱস্থা শেষ হৈ যায় মই ক'লোঁ না এইটো ৰাস্তাত যদি ৰাতি 8টাৰ পিছত আহে তো মানে গাড়ী চলাব উপায় নাই বাইক চলাব উপায় নাই আৰু আমাৰ মানে গম নাপাওঁ লাইটটো জ্বলাই লৈছোঁ ছিষ্টেমটো কি গভৰ্ণমেণ্টৰ গম নাপাওঁ STC বিলাক টাইমটো কেইটাত গম পায় নাই ৰাতিপুৱাৰ টাইমটো ঠিক গম নাপাওঁ কিন্তু ৰাতিৰ টাইমবিলাক ঠিক 6টা বাজিলে গধূলি 6টা বাজিলে STC বন্ধ 3টা মানৰ পৰা বন্ধ হৈ আহে আৰু লাহে 6টা মানলৈ বা 3টা মানৰ পৰা 6টা মানলৈ বন্ধ হৈ আহে STC বিলাক তো ভাই ৰাতি যিবিলাক মানুহ থাকে সেইবিলাক কি কৰিব ৰাতিৰো কিছুমান ডিউটি থাকে ন কিছুমানৰ 9টা 10টা এনেকৈ ডিউটি থাকে চাৰিআলিত গাড়ী ৰখি থাকে গাড়ী নাপায় তাৰপিছত সিহঁতৰ যিটো ইনকাম হয় মানে এই সৰু গাড়ীবিলাক থাকে যে ৰখি সেইবোৰত মানে 100 কিছুমানে 200 এনেকৈ লয় তো যিটো ইনকাম হয় সেইটো মানে সিহঁতে গাড়ী ভাড়া দিওঁতে যায় তো STCটো অলপ প্ৰভাইড কৰাটো মানে মই ভাবোঁ দেই এইটো মানে STCটো অলপ প্ৰভাইড কৰিব লাগে মানে আমাৰ যিবিলাক মানে যাতায়াত কৰে বাছত সেইবোৰৰ কাৰণে STCটোৰ অলপ দৰকাৰ কাৰণ ৰাতি সিহঁতে গাড়ী নাপায় ন বৰ কষ্ট হয় আৰু এনেও স্মাৰ্ট চিটি বুলি স্মাৰ্ট মানে আজিকালি দুনিয়াখন ইমান আগবাঢ়ি গ'ল ন কিছুমান জেগাত ন হোল নাইট STC চলি থাকে হোল নাইট গভৰ্ণমেণ্টৰ বাছ চলি থাকে তো আমাৰ ইয়াতহে নচলে ভাই টাইমটো মই বুজি নাপাওঁ 8টা খুব বেছি 7টা তাৰে পিছতো মানুহ ওলায় ভাই আজিকালি তাৰে পিছতো ওলায় চিৰিয়াছলি কৈছোঁ তাৰে পিছতো মানুহ ওলায় বজাৰ কৰিব ওলায় নিজৰ কৰ্মব্যস্ততা কাম শেষ কৰি চিটিৰ পৰা জালুকবাৰী মানলৈ আহোঁতে 9টা 9:30 জামত পৰিলে এনেকুৱা টাইম হৈ যায় তো সেইটো কাৰণে কৈছোঁ ন গভৰ্ণমেণ্টক ৰিকুৱেষ্ট কৰিছোঁ বাছ অলপ ষ্টেট আছাম ট্ৰেন্সপৰ্টটো ফেচিলিটিটো অলপ দিব লাগে আমাৰ সাধাৰণ মানুহখিনিক কাৰণ কিয় কৈছোঁ সিহঁতেও টেক্স ভৰি আছে অফক'ৰ্চ টেক্স ভৰি আছে ময়ো টেক্স ভৰি আছোঁ যদি 9টালৈ বাছ থাকিলে হয় কিজানি গাড়ী নানি ময়ো বাছতে আহিলোঁ হয় নহয় তো এক ছেকেণ্ড ভাই ছিষ্টেমটো তেনেকুৱা আৰু গমেই পায় টুল টেক্স GST ৰুট টেক্স এইবোৰ চব আমি দিওঁ দিয়াৰ পিছত যদি আমি অলপমান ফেচিলিটি নাপাওঁ হাইষ্ট টেক্স কিজানি ইণ্ডিয়াত টেক্স পে' কৰে কিজানি হাইষ্ট ইণ্ডিয়াত আমাৰ সাধাৰণ মানুহবোৰে তো সেইটো হিচাপত জাষ্ট 1% যদি ফেচিলিটি দিয়ে আপোনালোকে ভাল লাগিব মানে মনটো ফিল লাগিব মেডিকেল ফেচিলিটিৰ কথা নকওঁ মই মেডিকেলত আজিকালি একো ফেচিলিটি নাপায় চব কৈছোঁ চব বস্তুৰে দাম ভৰিব লাগিব আপুনি GMC হওক যি হস্পিটেলতে নাযাওক চব বস্তুৰে দাম ভৰিব লাগিব আৰু মেডিচিনবোৰৰ ইমান দাম বাঢ়িছে ন কি ক'ম বহুত দাম বাঢ়িছে এইটো মই গভৰ্ণমেণ্টক মানে হেৰি কৰা নাই বদনাম কৰা নাই কিন্তু মানে যিটো ট্ৰু সেইটো কৈছোঁ আৰু মানে
যিটো চকুত দেখা পাওঁ আৰু সেইটো কৈছোঁ। মই এইমাত্ৰ আহিছিলোঁ তো কিছুমান মানে মানুহ ৰঙিয়া, কিছুমান মঙলদৈ, কিছুমান বেজেৰা, জালুকবাৰীত মোক ছিগনেল দিছিলে। মই ৰখি সুধিলোঁ ক'ত যাব, কি কথা বতৰা, ইমান ৰাতি। কৈছে ইমান ৰাতি কাম শেষ কৰি আহিছোঁ, এতিয়া গাড়ী নাই, জালুকবাৰী আৰু হেৰি যাব লাগে মই। কিছুমানে ৰঙিয়া যাব, কিছুমানে জালুকবাৰী যাব, জালুকবাৰী যাব, বেজেৰা যাব, মঙলদৈ যাব। তো সিহঁতে মানে গাড়ী ৰখি আছে, এতিয়ালৈ গাড়ী পোৱা নাই। তো মোক কৈছিলে যাব নেকি, মইতো চাৰিআলি লৈ আহিম। এইটো টোলগেট ইয়াত বহা ৰিজাৰ্ভ নকৰে। মদনপুৰৰ টোলগেটটো ইয়াতে হোৱাটো ৰিজাৰ্ভ নকৰে। দেখিছেনে কিমান দূৰৰ পৰা ট্ৰেফিক মানে তাক ফালি গৈ আছোঁ মই, মানে চাইডেদি গৈ আছোঁ। তো ইমান জাম লাগি যায় ন, ৰাস্তাটো অলৰেডি সৰু ভাই, এইটো 4 লেন বুলি নকয়। এইটো দি মানে অসমত মানে বেছি ৰাস্তাত ভিৰ কৰা গাড়ী চলি থকা ৰাস্তা এইটোৱে। তো এইটো মানে দেখিছেনে 108 মোৰ আগত ফচি ৰৈছে ভাই। এখন চাওক, চকুৰ আগত 108, তাৰ পিছফালে বাইক লৈ আছে বাৰু মানুহজন। তো তেখেতে ফচি ৰৈছে, আমিনো কিহে চাওক না কেনেকুৱা জাম লাগিছে। তাৰে ফলত মানে কি ক'ম আৰু, এইটো টোলগেট মদনপুৰৰ টোলগেটটো মানে যিমান জল্দি পাৰে ইয়াৰ পৰা হাতাই দিব লাগে। ইয়াৰ পৰা হাতাই নিদিলে বহুত যান জঁটৰ অসুবিধা হয় দেই। 10টাৰ পিছত ইমাৰ্জেঞ্চি বুলি ওলাই আহিব আপোনালোকে, ক'তো নোৱাৰে মানে। চাৰিআলি ফালৰ পৰা আহিলেও জাম পাব, আৰু গুৱাহাটীৰ ফালৰ পৰা যদি আপুনি চাৰিআলি ফালে আহে তথাপিও জাম পাব। ইয়াৰ পিছফালে লগাই দিছোঁ বাৰু, কিমান দূৰলৈ যাব পাৰোঁ গৈ থাকোঁ। কিন্তু ভেৰি আপছেট এই টোলগেটটোক লৈ মানে সঁচাই দেই, মই বহুত ফচিছোঁ এই টোলগেটটো। কাৰণ মোৰ বহুত ৰাতি হয় আহোঁতে, প্ৰায় কেতিয়াবাহে 6টা-7টাত আহোঁ, প্ৰায়ভাগ মোৰ 10:30, 11টা, কেতিয়াবা 12টা, কেতিয়াবা 1টা, কেতিয়াবা 2টা এনেকৈ বাজে। তো তেতিয়া মই বহুত ফেচ কৰোঁ এইটো বস্তু। আৰু মই প্ৰায় কওঁ ভিডিঅ'বোৰত কোৱা মানে আগৰ চেনেলটোত আপোনালোকে চাইছিলোঁ যদি গমেই পায়, সেইটোতো মই প্ৰায় কওঁ। কিন্তু নাই ভাই, আমাৰ কথাত কোনোবা কাণ খাৰ দিবনে? আমি হ'লেও এনেকৈ গৈ চুস্তি দি পাইহে মানুহ, হয় নহয়? ইয়াত কোনোবা ইমাৰ্জেঞ্চি পেচেণ্টো থাকিব পাৰে, কিবা প্ৰব্লেমো থাকিব পাৰে। তো এনেকৈ ফচি আছে ইয়াতে, কিনো কৰিব ভাই। ই দেখোন ৰাইট টাৰ্ণ ল'লে ভাই। ইয়াত ট্ৰাক চাক কিবা ৰখা আছে নেকি? হয় তাতে আকৌ লেফ্ট চাইডে পাৰ্কিং। বেয়া জামেলাত ফচি গ'লো বে আজি। এইবোৰ ভাঙি আকৌ আপোনালোক চাওকচোন, এইবোৰ ভাঙি কাৰোবাৰ টোলগেটত পইচা দিব মন যাবনে? মোক কওক না। এই ট্ৰেফিক জাম ফালি যদি আপুনি গৈ টোলগেটত পইচা দিব লগা হয়, তেতিয়া কেনেকুৱা খং উঠিবনে নাই? মোৰ কিন্তু উঠিব ভাই। 1 ছেকেণ্ডৰ কাৰণে ৰখি দে, মই সোমাই দিওঁ গাড়ীখন, বাছ। এনে জামত ফচি আহিছোঁ, আকৌ সি ছিগনেল দিছে সি যাব বোলে। তহঁত ভাই অলপ দেৰিকৈ গ'লেও হ'ব, আগতে আমাক যাব দে। সৰু গাড়ী আমাৰ, একদম ইণ্টি গাড়ী। এই গাড়ীখন ইহঁতে মোক দেখাই নাই নহয় আগে পিছে। যাব দিছে কিন্তু এখন গাড়ী নানো যে, সেইকাৰণে ইহঁতে দেখা নাই মানে গাড়ীখন। তো মোৰ টোলগেটৰ পাছ আছে, পাছটোত আকৌ মোক ফ্ৰীতে দিয়া নাই দিয়কচোন বাৰু। পাছটো মই বনাই লৈছোঁ পইচা দি পেলাই, আৰু মই বাৰু ইফালেদি আহিলোৱে। বাকী এইবোৰ গাড়ী ভাই, এখন হাতেদি মই টোলগেটৰ এই ফাষ্টেগটো ইয়াতে ধৰিব লগা হৈছে। মানে স্কেন কৰি লৈ ভাই, পইচা কাটি দিয়ে। তো সেইকাৰণে ফাষ্টেগটো হাতেদি এনেকৈ ধৰিব লাগে, ধৰিলে মানে পইচাটো কাটা নাযায়। তো দেখিছেনে ট্ৰাকৰ মানে পাৰ্কিংটো ইমান ছাইডত কিয় কৰে বা? এইবোৰ উঠাই দিব লাগে ভাই। ৰাতি 9টা পিছত পুলিচো নাথাকে ৰে। সমস্যা বহুত হৈ যায় দেই আমাৰ অসমখনত, কি ক'ব আৰু। এইবোৰ সমস্যা, পাৰ্কিং চাৰ্কিং চাই দিব লাগে নেশ্যনেল হাইৱে অলপ চলপ। বা 0.6ত যদি ভিডিঅ' কৰা যায় এনেকৈ উঠে ভিডিঅ'বোৰ। গাইছ, এইবোৰ কি হৈ আছে মই বুজি পোৱা নাই কিন্তু দেই। চালা ৰাতি ৰাস্তা খালী থাকিব লাগে, আৰু চাওকচোন জাম। চাৰিআলি বাইপাছত ব্ৰিজৰ তলত, ইয়াৰ পিছতে ফচি আছোঁ মই। এম্বুলেঞ্চৰ পিছত, এম্বুলেঞ্চ চালা ট্ৰাকৰ পিছত ফচি আছে, মই এম্বুলেঞ্চৰ পিছত ফচি আছোঁ। গাইছ ফাইনেলি মই চাৰিআলিৰ পৰা মেইন চাৰিআলি পাইছোঁ, আৰু সময় হৈছে ভাই
দেখা সময়তে 10:54 ষ্টাৰ্টে বন্ধ হৈ গ'ল মই আপোনালোক সময় দেখোঁতে 10:54 হৈছে টাইম কিমান লাগিল আপোনালোকে কেলকুলেট কৰি লওক কিন্তু মই জামত ফচিছোঁ দেই বহুতখিনি জামত ফচিছোঁ টোলগেটত ফচিছোঁ প্লাছ চাৰিআলি যিটো বাইপাছ মানে ফ্লাইঅভাৰ বনাই আছে ন তাৰে তলত ফচিছোঁ তো কেলকুলেটটো বনাই লওক মই ISBTৰ টাইমটো দেখাইছিলোঁ 35 কিলোমিটাৰ 10:10 এতিয়া 40 মিনিট 44 মিনিট লাগিল 44 মিনিট লাগিল কিন্তু তাৰে আপুনি 10 মিনিট কাটি দিব পাৰে 34 মিনিট লাগিল ISBT গাইছ ভিডিঅ'টো আৰু আজি বেছি দীঘল নকৰোঁ ফাইনেলি আহি পালোঁ ঘৰ এতিয়া ঘৰত সোমাম মানে কি ঘৰত সোমাই দিলোঁ গাড়ী পাৰ্কিঙত লগাই দিলোঁ টেনশ্যন নাই যাই ভাতটো খাই আৰু শুই লওঁ সময় হ'ল বহুত সময় হ'ল সময় এতিয়া কেইটা হ'ল যায়নে 11:08 টাইম লাগিলে অলপ আহোঁতে আজি কিন্তু কি কৰিব আৰু মৰ্ণিং উঠিব লাগিব কালি ধুনীয়া কথা এটা কৈ আছোঁ মই ইমান ৰাতিপুৱা কিয় উঠিছোঁ টোপনি কিয় ক্ষতি কৰি আছোঁ কালি কৈ আছোঁ মই শ্বেয়াৰ কৰিছোঁ কালি আপোনাৰ লগত কালি নহয় মানে পৰহি কালি ভিডিঅ'টো আপলোড কৰিম ন এইটো পৰহি শুনা পাব ঠিক আছে তেতিয়ালৈ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট গুড নাইট বাই বাই লাভ ইউ অল